নমস্কাৰ বন্ধুসকল, ছ'চিয়েল লাইফ এক্সপ্ল'ৰলৈ স্বাগতম জনাইছোঁ। কৰোনা ভাইৰাছৰ উৎপত্তিস্থল চীনৰ পৰা এটা ডাঙৰ স্বীকাৰোক্তি আহিছে। কৰোনা ভাইৰাছ কেনেকৈ জন্ম পালে তাৰ বিষয়ে ক'ম, ভিডিঅ'টো সম্পূৰ্ণ চাব। এটা ভয়াৱহ সত্য চীনে লুকুৱাই ৰাখিছিল। অলপতে মানসিকভাৱে ভাগি পৰি চীনা চোৰাংচোৱা এজন উচ্চপদস্থ বিষয়াই মিষ্টাৰ ৰবাৰ্ট মৰ্নিংষ্টাৰৰ নামৰ এজন সাংবাদিকক সকলো কথা সদৰি কৰে। কৰোনা নামৰ কোনো ভাইৰাছে চীনৰ উহান চহৰত মৰণযজ্ঞ সূচনা কৰা নাছিল। হংকঙৰ গণতান্ত্ৰিক আন্দোলনৰ মষিমূৰ কৰিবলৈ চীনে তৈয়াৰ কৰে এবিধ মাৰাত্মক জৈৱিক পদাৰ্থ। এই পদাৰ্থ হংকঙৰ আন্দোলনকাৰীৰ ওপৰত হেলিকপ্টাৰেৰে ছটিওৱাৰ পৰিকল্পনা আছিলে। প্ৰথমে গিনিপিগ হিচাপে ব্যৱহাৰ কৰে চিয়ানজিয়াং প্ৰভাইন্সত থকা বহুতো মুছলমানৰ ওপৰত, যিসকলক ট্ৰেইনিং চেণ্টাৰ নামাঙ্কিত টৰ্চাৰ চেণ্টাৰলৈ অনা হৈছিল। কিন্তু ফলাফলৰ ভয়াৱহতা দেখি ততালিকে সেই জৈৱিক অস্ত্ৰভাণ্ডাৰ লৈ অহা হৈছিল হুৱেই প্ৰদেশৰ উহান চহৰলৈ আৰু এখন জন্তুৰ মাংসৰ বজাৰৰ ওচৰৰ এক গোপন স্থানত ৰখা হয়। কিন্তু চীনা সৈন্যৰ অসাৱধানতাৰ বাবে মাংসৰ বজাৰৰ ওচৰত এটা জৈৱিক পদাৰ্থৰ পেকেজ ধ্বংস হয়। লগে লগে সমগ্ৰ অঞ্চল প্ৰদূষিত হয়। আৰম্ভ হয় মহামাৰী। উপায়ন্তৰ হৈ চীনা প্ৰতিৰক্ষা বাহিনীয়ে 2019ত NCOV নামেৰে এটা সংক্ৰমণ বেমাৰ সৃষ্টি হোৱা বুলি প্ৰচাৰ কৰে। এই ঘটনা ঘটে যোৱা ডিচেম্বৰ মাহত। ডক্টৰ লি ৱেনলিয়াং নামৰ যিজন ডক্টৰে প্ৰথমে এই বেমাৰৰ বিষয়ে সতীৰ্থসকলক জনাইছিলে, তেওঁকো পাছত হিৰোইন আৰু মাৰ্কিউৰি বেজী দি হত্যা কৰা হৈছিল। কৰোনাত মৃত্যু হোৱা নাছিল। আমি গম পাইছিলোঁ যে চীনে 10 দিনত হাওচেনচান নামৰ এখন চিকিৎসালয় বনাইছিল। কিন্তু সেয়াও সত্য নহয়। চিকিৎসালয়ৰ ৰূপত সেয়া আছিল মৰণ ফান্দ। চিকিৎসালয়খনৰ প্ৰথম অংশত আছিল শ শ আক্ৰান্ত, দ্বিতীয় গোপন কক্ষত আছিল শ শ মানসিক ৰোগী যি এই ৰোগত মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল, আৰু আটাইতকৈ গোপনীয় বৃহৎ কক্ষত আছিল হাজাৰ হাজাৰ মৃতদেহ। এই মৃতদেহসমূহ এটা সুৰংগৰ পথেৰে নি বৃহৎ জুইশলাত পোৰা হৈছিল। প্ৰকৃততে চীনত লাখ লাখ মানুহ মৃত্যু হৈছিল। তেওঁলোকে কোৱা 3000 তথ্য ভুল। এই সংগ্ৰহ বিৱৰণ চাউথ চাইনা মৰ্নিং পোষ্ট নামৰ কাকতখনৰ পৰা সংগ্ৰহ কৰিছোঁ। অতি ভয়াৱহ বিৱৰণ, আপোনালোকে নিজেই পঢ়ি চাব। কৰোনা নাম দিয়া এই ৰোগ মানৱসৃষ্ট। এই বেমাৰৰ বিষয়ে আমেৰিকা, ৰাছিয়া, অষ্ট্ৰেলিয়া আৰু ইউৰোপীয় ইউনিয়নৰ কেইবাখনো দেশে পূৰ্বৰ পৰা জ্ঞাত।